কৰিছোঁ। মই ইমান ডাঙৰ দুখ বুকুত লৈ কেনেকৈ জীয়াই থাকিম? মোৰ সন্তানটোৰ মুখখনকে দেখা নাপালোঁ। হেৰা, তুমিনো এনেকুৱাখন কেলে কৰি থাকা কোৱাচোন? মই তোমাক কেনেকৈ সান্তনা দিম? তোমাৰ যি দুখ মোৰো সেই একেই দুখ। আমাৰ সন্তানটোক আমি দুইজনেই মুখখন দেখা নাপালোঁ, সেই বুলি এনেকৈ কান্দি কুটি থাকিলে হ'বনে বাৰু? হৈ যোৱা দিনবোৰৰ কথা ভাবি ভাবি সেনেকৈ কান্দি থাকিলে তুমি দুৰ্বলহে হৈ যাবা। সকলো মানুহে মোক বাজি বুলি হাঁহিছিল। মাত্ৰ এটা চান্স আছিল, তুমি জানানে? মাত্ৰ এটা চান্স আছিল মই সন্তান জন্ম দিয়া, আৰু ভগৱানে মোক দিছিলোঁ, কিন্তু মই ৰাখিব নোৱাৰিলোঁ। মই মোৰ সন্তানটোক কেনেকৈ ঘূৰাই পাম বাৰু? মোক আনি দিয়াচোন, তুমি মোক সকলো বস্তু আনি দিব পাৰা দেখোন। মই তোমাক যি বিচাৰোঁ তুমি মোক সকলো আনি দিয়া। মোক মোৰ সন্তানটোকো আনি দিয়াচোন। হ'ব দিয়া, আমি বাচ্চা এটা এডপ্ট কৰি ল'ম। তথাপিতো তুমি এনেকৈ কান্দা কুটা কৰি নাথাকিবা। ভগৱানে আমাক নিদিলে, তাতেই জানো এনেকৈ কান্দা কুটা কৰি মূৰা ফলিয়াই থাকিলে হ'ব? আমি বাচ্চা এটা এডপ্ট কৰিম দিয়া। কেনেকৈ আমি লোকৰ সন্তান এটা নিজৰ কৰি আনিব পাৰোঁ? সেই সন্তান কাৰ হয়, কেনেকুৱা হয়, কি ঠিক আছে? সেইটো ইমান চিন্তা কৰিবলগীয়া কথা নহয়। সন্তান যাৰেই নহওক, যেনেকুৱাই নহওক কিয়, তাক গঢ় আমি দিম। তাক আমি কেনেকৈ গঢ় দিব লাগে সেইটো আমি জানো। আমি যেনেকুৱা সেই সন্তানটোকো আমাৰ দৰেই মানুহ বনাম। আনি দিয়া, মোক আনি দিয়া। ক'ৰবাৰ পৰা হ'লেও মোক সন্তান এটা লাগে। নহ'লে মানুহবোৰৰ কথাবোৰে মোক ভিতৰি খুলি খাইছে। মই মৰি যাম এনেকৈ যদি মানুহৰ কথা শুনি থাকিব লগা হয়। হেৰা, তুমি এনেই ইমান চিন্তা কৰিছা। এতিয়া দেখোন কোনো মানুহেই গম পোৱা নাই তোমাৰ সন্তানটো নষ্ট হৈ যোৱাৰ কথা। আনকি আমাৰ গাঁৱৰ ঘৰতো এতিয়ালৈকে গম পোৱা নাই। তোমাৰ ঘৰ, মোৰ ঘৰ ক'তোৱে গম পোৱা নাই। সেইবোৰ কথা কাকো জনাব নালাগে। আমি সন্তান এটা তুলি আনিম, আৰু সেইটো আমাৰ সন্তান বুলিয়ে সকলোকে চিনাকি দিম। আৰু সন্তান এটা ননালৈকে তুমি ঘৰৰ পৰা ইমান ওলাই সোমাই নুফুৰিবা, ঘৰতে থাকিবা। কিবা প্ৰয়োজন হ'লে মই আনি দিম তোমাক। যি কৰা তাকেই কৰা, মই যি কৰিব লাগে তাকেই কৰিম। মুঠতে মোক সন্তান এটা লাগে। মই মা বুলি মাতষাৰ শুনিব বিচাৰোঁ। মোক মা বুলি মাতক কোনোবাই। মাতিব, তোমাক মা বুলি মাতিব আৰু মোক দেউতা বুলি মাতিব। তুমি এতিয়া ইমান কান্দা কুটা কৰি থাকিব নালাগে। বিয়া হোৱাৰ পাছত 5টা বছৰ তেনেকৈয়ে গ'ল। মানুহে মোক বাজি বুলি ক'বলৈ ল'লে। বাজি নামটো শুনিলে মোৰ গাটোত জ্বলা পোৰা কৰিবলৈ ধৰে। এতিয়া অকণমান সুখৰ বিৰিঙনি এটা পাইছিলোঁ, তাকো ভগৱানৰ সহ্য নহ'ল, তাকো কাঢ়ি লৈ গুচি গ'ল। হেৰা, ভগৱানে যি কৰে ভালেই কৰে। আমি সহ্য কৰোঁতেহে অকণমান কষ্ট পাওঁ। এয়া কিবা ভাল নেকি? এজনী মাতৃৰ অন্তত ইমান দুখ দিয়া, ইমান কষ্ট দিয়া কাম কৰিলে ভাল বুলি কোনে ক'ব? তুমিতো গোটেই দিনটো অফিচত ধুনীয়াকৈ কটোৱা। মই সেই বন্ধ কোঠাটোৰ ভিতৰত কেনেকৈ থাকোঁ কেৱল মই জানো। সন্তান এটা আহিব কিমান আশা কৰিছিলোঁ মই। সকলো আশাত চেঁচা পানী ঢালিলে ভগৱানে। ডক্তৰ, কবিৰাজ, বেজ সকলো ওচৰতে গ'লোঁ। সকলো ফালৰ পৰাই কৰি চালোঁ, কিন্তু একো ঔষধেই কাম নকৰে। এতিয়া কি কৰিম বাৰু কোৱাচোন? বাচ্চা এটা এডপ্ট কৰাৰ বাহিৰে আমাৰ হাতত আৰু একো উপায় নাই। যি কৰা যেনেকৈ কৰা, মই একো নাজানো। মোক কেৱল এটা সন্তান লাগে, মই সেইটোৱেই জানো। মই এনেকৈ দুখ কৰি কান্দি কুটি থাকিলে একো লাভ নাই। আমাৰ কপালত যি আছে, ভগৱানে যি লিখি পঠাইছে সেয়াই হ'ব। আমি সেইবোৰ কেতিয়াও নোহোৱা কৰিব নোৱাৰোঁ। মই কেৱল এটা সন্তান বিচাৰোঁ, মই সেইটোৱেই জানো। মই বেলেগ আৰু একো বুজি নাপাওঁ। আৰু বেছি দেৰি কৰি থাকিলে মই কিন্তু মৰি যাম। এনেকৈ মই লোকৰ কথা শুনি জীয়াই থাকিব নোৱাৰোঁ। তুমি একো চিন্তা নকৰিবা, মই আছোঁ নহয়। মই কিবা এটা ব্যৱস্থা নিশ্চয় কৰিম। হেৰা, শুনিছানে? অঁ কওক, মই শুনি আছোঁ। আপুনি ইমান সোনকালে ঘূৰি আহিলে যে, আজিও কামৰ ব্যৱস্থা নহ'ল নেকি? নাই অ', ক'তো কামৰ ব্যৱস্থা কৰিব নোৱাৰিলোঁ। বহুত জেগাতে সুধিলোঁ, সকলো ঠাইতে এতিয়া মানুহ প্ৰয়োজন নাই, প্ৰয়োজন হ'লে খবৰ কৰিম তেনেকৈ কয়। একো এটা কামেই ব্যৱস্থা কৰিব নোৱাৰিলোঁ। হয় নেকি? তেতিয়াহ'লে মই কি কৰিম এতিয়া বাৰু? ঘৰত দেখোন ৰান্ধিবলৈ একো এটাই নাই। চাউল, দালি, আলু একো এটা বস্তুৱেই নাই। এতিয়া মই কি ৰান্ধিম, কি খাম? মোৰ কথা বাৰু বাদেই দিলোঁ, কিন্তু তোমাৰ এইটো অৱস্থাত তোমাক মই লঘোণে কেনেকৈ ৰাখোঁ? মই একো এটাই কৰিবলৈ পৰা নাই। মই তোমাক বহুত কষ্ট দিছোঁ। সঁচাকৈ মই একেবাৰে কামত নোহোৱা স্বামী। মই
মই দেখোন একো এটাই ব্যৱস্থা কৰিবলৈ পৰা নাই। তোমাক মই বহুত কষ্ট দিছোঁ। সেইটো অৱস্থাত তোমাক কিমান যত্ন ল'ব লাগিছিল, কিমান ভাল ভাল বস্তু আনি খুৱাব লাগিছিল, কিন্তু মই ভাতকেইটাও যোগাৰ কৰি দিবলৈ পৰা নাই। মই একেবাৰে কাম নোহোৱা মানুহ দিয়া। মই সঁচাকৈ বহুত বেয়া স্বামী। মনে মনে থাকা। তেনেকৈ কেলে কৈছা? মই জানো তোমাক কেতিয়াবা কিবা বিচাৰিছোঁ। তুমি মোৰ কাৰণে বহুত ভাল স্বামী। তোমাৰ দৰে নিস্বাৰ্থ মৰম মোক আৰু কোনো কৰিব নোৱাৰে। বাৰু শুনাচোন, ঘৰত কি সঁচাকৈ একো এটা নাই নেকি খাবলৈ? নাই মানে নায়েই আকৌ, একো এটা নাই। কেৱল তুমি সেইদিনাখন অনা মুড়ি কেইটামান আছে, সেইকেইটাকে আনি দিওঁনে? যোৱা, মুড়িকেইটাকে লৈ আহা। মুড়িকেইটাকে দুইজনে ভগাই খাওঁ। সেইখিনি সময়ত তোমাক কিমান যত্ন ল'ব লাগিছিল, মই একো কৰিবলৈ পৰা নাই। মুড়িকেইটা খাই মই আকৌ কাম বিচাৰি ওলাই যাওঁ। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা ব্যৱস্থা কৰিবই লাগিব। হ'ব দিয়া, ইমান চিন্তা নকৰিবা। কিবা এটা নহয় কিবা এটা ব্যৱস্থা নিশ্চয় হ'ব। ককাইদেউ, ককাইদেউ। কি হ'ল ক? কিবা দোকানৰ মাল লাগিব নেকি? বাকী বিচাৰি কিন্তু মোৰ দোকানলৈ নাহিবি দেই। যদি কিবা নিবলৈ মন আছে তেনেহ'লে লগত পইচাও লৈ আহিবি। নহয় ককাইদেউ, মই আপোনাৰ দোকানৰ পৰা বাকী বস্তু নিবলৈ অহা নাই। মোক আপুনি এটা সহায় কৰকচোন। আপোনাৰ দোকানতে মোক কিবা এটা কামত ৰাখি লওক। মোৰ কাম এটা বহুত প্ৰয়োজন। আপুনি মোক যি কাম দিব মই তাকেই কৰিম। মোক পইচাৰ বহুত প্ৰয়োজন। আপুনি মোক মুঠতে কাম এটা দিয়ক। হেই, কি কথা ক'বলৈ আহিছ? সেইখন ইমান অকণমান দোকান দি মই নিজে যেনে তেনে চলি আছোঁ। মই কিবা তোক কামত ৰাখিবলৈ পাৰিম নেকি? মোৰ যিখিনি কাম সেইখিনি কাম মোক অকলেই নাতে। মই আকৌ তোক এনে কেলে কামত ৰাখোঁ? আপুনি মোৰ কথাটো শুনকচোন। মোৰ মানুহজনী গৰ্ভৱতী। তাইক মই এমুঠি ভাতো যোগাৰ দিবলৈ পৰা নাই। মোৰ টকা পইচাৰ বহুত অভাৱ, বহুত প্ৰয়োজন মোৰ টকা পইচাৰ। আপুনি মোক অকণমান সহায় কৰক। মই সেইবোৰ সহায় চহায় কৰিব নোৱাৰোঁ। যা, বেলেগ ক'ৰবাত বিচাৰগৈ, বেলেগ ক'ৰবাত কাম পাবি যা। কি যে ফাল্টু মানুহবোৰ দোকানলৈ আহে নহয়। এইবোৰ মানুহ আহি দোকানখনত কোফাহে লগাই থৈ যায়। যা যা, মোৰ ওচৰত এইবোৰ কথা কৈ নাথাকিবি। যেতিয়া নিজৰ ভাগ্যখনেই বেয়া, তেতিয়ানো বেলেগক কি দুখ দিম? হেৰি, অকণমান ৰ'বচোন। আপুনি কোন হয়? আৰু এই দুৰ্ভগীয়াজনক আপোনাৰনো কি প্ৰয়োজন হ'ল? আপুনি সেই মানুহজনৰ লগত কথা পাতি থকা শুনিলোঁ। আপুনি কাম বিচাৰি আছে নেকি? চাহাব, কাম বিচাৰি আছোঁ। মোক কাম এটাৰ বহুত প্ৰয়োজন। মোৰ মানুহজনী গৰ্ভৱতী। মই তাইক ভাত মুঠিও দিবলৈ পৰা নাই। বেলেগ বস্তু যোগাৰ দিয়াটো বেলেগেই কথা, মই তাইক পেটৰ ভাতকেইটাও দিবলৈ পৰা নাই। আৰু দুদিন যদি তাই ভাত নোখোৱাকৈ থাকে, তাইও ঢুকাব, লগতে তাইৰ গৰ্ভত থকা সন্তানটিও ঢুকাব। মোক কাম এটাৰ বহুত প্ৰয়োজন। আপুনি দিবনে চাহাব? মোক আপুনি কাম এটা দিবনে? দিব পাৰি, কিন্তু মোৰ কিছুমান চৰ্ত আছে। সেই চৰ্তবোৰ যদি আপুনি মানি লয়, তেনেহ'লে মই আপোনাৰ ঘৰ ভৰাই দিম বস্তুৱে। আপুনি কি খাব, আপোনাৰ মানুহজনীক আপুনি কি খুৱাব, মই আপোনাক সকলো দিম। আপুনি একো কামো কৰিব নালাগে। মানে সেইবোৰ কি কৈছে? আপুনি কেনেবাকৈ কিবা বেয়া কথা চিন্তা কৰা নাইতো? বেয়া বুলি ভাবিলেও ভাবিব পাৰে, ভাল বুলি ভাবিলেও ভাবিব পাৰে। মুঠতে আপুনি মোক এইখিনি সহায় কৰিলে বহুত বিপদৰ পৰা উদ্ধাৰ কৰা হ'ব। কি কৰিব লাগিব? মই আপোনাক কি সহায় কৰি দিব লাগিব? মানে আপোনাৰ সন্তানটো যেতিয়াই জন্ম হ'ব, তেতিয়াই সেই সন্তানটো মোৰ হৈ যাব। আপোনালোকে মোক দি দিব লাগিব। তাৰ আগত আপোনাৰ মানুহজনীক যিমান ভাল ডক্তৰক দেখাব লাগে, যিমান ভাল মেডিচিন খুৱাব লাগে, যিমান ভাল ভাল বস্তু খুৱাব লাগে, যিমান যি কৰিব লাগে সকলোখিনি মই কৰিম। সকলো মই দায়িত্ব ল'ম। কিন্তু তাৰ বিনিময়ত সন্তানটো মোক দিব লাগিব। কি? সেইবোৰ কি কথা কৈছে আপুনি? আপুনি পাগল হৈছে নেকি? মই মোৰ নিজৰ সন্তানটোক আপোনাক কেলে দি দিম? সেইটো আপুনি ভালদৰে চিন্তা কৰি চাওক। আপোনাৰ সন্তানটো আপোনাৰ লগত থাকিলে কি পাবনো? আপোনাৰ দৰে এটা দুখীয়া, আপোনাৰ দৰে এটা অভাৱী জীৱন, আৰু কি দিব পাৰিব আপুনি? এতিয়া আপুনি মাকৰ পেটৰ ভাতকেইটাকে দিবলৈ পৰা নাই, তেতিয়া দুটা পেট আপুনি কেনেকৈ পুহিব? আপোনাৰ লগত থাকি ইমান অভাৱ পোৱাতকৈ সি মোৰ লগত থাকি বহুত আজাদিত জীৱন কটাব, বহুত ভাল মানুহ হ'ব, ডাঙৰ স্কুলত পঢ়াম, ডাঙৰ মানুহ বনাম। আপোনাৰ সন্তানটো মোৰ হাতত দি দিয়াৰ পাছত তাৰ কাৰণে মই যিমানখিনি কৰিব পাৰিম, তাৰ 1% আপুনি কৰিব নোৱাৰে। আপুনি আপোনাৰ সন্তানটো ভাল মানুহ হোৱাটো বিচাৰে নে নিবিচাৰে? যদি বিচাৰে তেনেহ'লে মোৰ হাতত দি দিয়ক। কিন্তু নিজৰ সন্তানটোক আমি জীয়াই থাকোঁতে লোকৰ হাতত কেনেকৈ গোটাওঁ? তাৰ ভালৰ কাৰণে, তাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে। যদি আপুনি কথাষাৰ মানি লয়, তেনেহ'লে মই আপোনাৰ সন্তানটো এতিয়াৰ পৰা সম্পূৰ্ণ দায়িত্ব ল'ম। কিন্তু আপুনি এইবোৰ কেলে কৰিছে? মোৰ সন্তানটোৰ প্ৰতি আপোনাৰ কেলে ইমান লোভ জন্মিছে? ময়ো আপোনাৰ দৰে এটা সন্তানৰ দেউতাক হ'ব খুজিছিলোঁ, কিন্তু নিয়তিৰ আগত হাৰ মানি দিলোঁ। নিয়তি আমাৰ সুখখন কাঢ়ি লৈ গুচি গ'ল। আজি এমাহেই হ'ল
মোৰ মানুহজনী এবৰ্চন হোৱা। আমাকতো ডক্তৰ কবিৰাজ সকলোৱে আশা এৰি দিছিল, কিন্তু এওঁ একমাত্ৰ আশা আছিল ভগৱানৰ ওপৰত। তেওঁ শুনিছিলোঁ আমাৰ প্ৰাৰ্থনা। আজি বিয়া হোৱা 5 বছৰ পাছত এওঁ গৰ্ভৱতী হৈছিল, আৰু এদিন হঠাৎ ঘৰৰ পৰা পিছলি তেওঁ পৰি থাকিল, আৰু আমাৰ বাচ্ছাটো নষ্ট হৈ গ'ল। তেতিয়াৰে পৰা আমাৰ এওঁ পাগলৰ দৰে হৈ গ'ল। দিনে ৰাতিয়ে কেৱল বাচ্চা লাগেই কৈ থাকে। মই আজি এমাহ কাল বাচ্চা এটা বিচাৰিয়ে ঘূৰি ফুৰিছোঁ, ক'তো পোৱা নাই। আজি আপোনাৰ কথাবোৰ শুনাৰ পাছত মোৰ আশাবোৰ পূৰণ হ'ব ধৰা এটা ফিৰিঙনি পোৱা যেন পালোঁ। মই তেওঁক কথা দিছিলোঁ, এটা সন্তান আনি দিম তেওঁক মা বুলি মাতিব, কিন্তু ক'ৰ পৰা আনি দিওঁ আপুনিয়ে কওকচোন। আপুনি মোৰ এইষাৰ কথা মানি লওক, আপোনাৰ সন্তানটোক মই বহুত মৰম কৰিম, বহুত ডাঙৰ মানুহ বনাম। কিন্তু কোনো কিন্তু নাই, আপুনি হা কৈ দিয়ক। আপোনাৰ সন্তান আপোনাৰ চকুৰ আগতেই থাকিব, কেৱল আমাৰ লগত থাকিব। আৰু এতিয়া আপুনি ভাতকেইটাও যোগাৰ দিবলৈ পৰা নাই। আপুনি মোৰ কথাটো মানি লওক। ফল মূলৰ পৰা আদি কৰি হৰলিক্স গোটেইবোৰে মই আপোনাৰ ঘৰ ভৰাই দিম, আপোনালোকে একো কষ্ট নাপায়। হয় নেকি? ঠিক আছে, হ'ব দিয়ক। আমাৰ সন্তানটো জন্ম হোৱাৰ লগে লগে মই আপোনাক দি দিম, আপোনাক কথা দিলোঁ। কিন্তু আপুনি সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব, আপুনি কোৱা মতেই কাম কৰিব লাগিব। আপুনি একো চিন্তা নকৰিব, মই যেনেকৈ কৈছোঁ মই তেনেকৈ কৰিম। মোৰ মুখৰ কথা কেতিয়াও লচ নহয়। ব'লক এতিয়া মই আপোনাক কিছুমান বজাৰ কৰি দিওঁ, আৰু কাইলৈ আপুনি চহৰৰ দামী হস্পিটেলখনলৈ আপোনাৰ মানুহজনীক লৈ আহিব। মই সকলো মেনেজ কৰি থৈ দিম, ডক্তৰক দেখাবহি। হয় নেকি? ঠিক আছে, হ'ব তেনেহ'লে। ব'লক এতিয়া সদ্যহতে মোক খাবলৈ ঘৰৰ বজাৰ অলপ কৰি দিয়ক। অকল ঘৰৰ বজাৰহে নেকি? ঘৰৰ ৰেচন পাতিৰ পৰা ইত্যাদি কৰি ফল মূল ভিটামিন হৰলিক্স গোটেইবোৰ কিনি দিম মই আপোনাক। এতিয়াৰ পৰা আপোনাৰ সন্তান সম্পূৰ্ণ মোৰ দায়িত্বত। মই মোৰ ষ্টাইলত আপোনাৰ সন্তানটোক ডাঙৰ কৰিম, নিজৰ যত্ন ল'ম। কিন্তু এটা কথা, মোৰ মানুহজনীক এইষাৰ কথা আপুনি কেতিয়াও জানিবলৈ নিদিব। তেওঁৰ সন্তানটোক যে আপোনালোকৰ হাতত গোটাই দিম, এইষাৰ কথা তেওঁ যাতে কেতিয়াও উমান নাপায়, নহ'লে তেওঁ কেতিয়াও এইবোৰ কথা মানি নল'ব। ঠিক আছে, সেইবোৰ মই সকলো মেনেজ কৰি ল'ম বাৰু। ব'লক এতিয়া বজাৰ কৰোঁগৈ। অঁ ব'লক। এৰা শুনিছানে? ক'ত আছা? ওলাই আহাচোন, ওলাই আহা। আজি তুমি কি খাবা? মই সকলো আনিছোঁ তোমাৰ কাৰণে। অঁ, এইবোৰ কি আনিছা? ইমানবোৰ বজাৰ কৰি আনিছা যে? ক'ত তুমি ইমান টকা পালা? ইমানবোৰ বজাৰ বা ক'ৰ পৰা কৰিলা? লোৱা, এইবোৰ সকলো বস্তু মই তোমাৰ কাৰণে আনিছোঁ। সকলো বজাৰ কৰি আনিছোঁ। কি খাবা তুমি? মিঠাই খাবানে, মাছ মাংস খাবানে, নে ফল মূল খাবা, নে হৰলিক্স খাবা? মই সকলো আনিছোঁ, শাক পাচলিৰ পৰা ইত্যাদি কৰি। তোমাৰ যি খাবলৈ মন যায় তুমি মেলি লৈ বজাৰখন তাকেই খোৱাগৈ। মই পাগলে হ'ম এতিয়া। ইমানবোৰ বজাৰ তুমি ক'ৰ পৰা কৰি আনিছা? ক'ত পালা ইমানবোৰ টকা? সেইবোৰ তুমি চিন্তা কৰিব নালাগে। তুমি মুঠতে ধৰি লোৱা মই এটা খুব ভাল কাম পাইছোঁ, আৰু আজিৰ পৰা আমাৰ কেতিয়াও অভাৱ নহয়। তোমাক মই ৰাজৰাণীৰ দৰে খুৱাম। ঘৈণীয়েকহঁতৰ গৰ্ভৱতী অৱস্থাত চাকৰিয়ালবোৰে যেনেকৈ যতন লয়, ময়ো তোমাক তেনেদৰেই যতন ল'ম। তুমি মুঠতে উপভোগ কৰা বস্তুবোৰ আৰু খোৱা, যিমান মন যায় তিমান খোৱা। আগতে কোৱাচোন, সেনেকুৱা তুমি কি কাম পাইছা? হে ইমানকৈ সুধি নাথাকিবাচোন। সেইবোৰ কথা তোমাক এতিয়া নকওঁ দিয়া, পাছত এদিন ভালদৰে বহি তোমাক সকলো ক'ম। চাউল দালি সকলো আনিছোঁ, বুজিছানে? লোৱা, তুমি এই বজাৰ মোনাখন ধৰা আৰু ভিতৰলৈ লৈ যোৱা। আৰু ইয়াতে ফল মূল আছে, ৰ'বা মই নিজেই ভিতৰলৈ লৈ যাওঁ বজাৰখিনি। তুমি আকৌ এইবোৰ দাঙিলে কষ্ট পাবা। মই নিজেই ফল মূল কাটি তোমাক খুৱাম আজি। ব'লা ভিতৰলৈ যাওঁ ব'লা। কি আচৰিত মানুহ, ৰাতিপুৱালে এটকাও হাতত নাই, এতিয়া ইমানবোৰ বজাৰ কৰি আনিছে। ইমানবোৰ বজাৰটো এসপ্তাহ কাম কৰিলেও নাহে। ইমানবোৰ টকা এদিনতে পালেনে এওঁ? কি ভূতৰ দৰে ভাবি আছা? ব'লা ভিতৰলৈ যাওঁ। নাই, এনেই কিবা এটা ভাবিছোঁ। অঁ ব'লা ভিতৰলৈ ব'লা। হেৰা, ক'ত আছা? মোৰ সন্তানটো ক'ত? মোৰ সন্তানটোক মই দেখা নাই যে এতিয়ালৈকে। ক'ত গ'ল সি? আমাৰ সন্তানটো নাই অ'। আমাৰ সন্তানটোক ডক্তৰে বচাব নোৱাৰিলে। আমাৰ সন্তানটোক মই মুখখন দেখা নাপালোঁ। কি? সেইবোৰ তুমি কি কৈছা? মই নিজে শুনিছোঁ, মোৰ সন্তানটোৱে কান্দিছে কুহা কুহাকৈ। জন্ম হৈ সি কান্দিছে, মই তাৰ মাতটো নিজেই শুনিছোঁ। অঁ, মই অচেতন হৈ আছোঁ সঁচা, কিন্তু মই মোৰ সন্তানৰ কান্দা মাত শুনিছোঁ। নহয়, তোমাৰ ভুল হৈছে। এইখন হস্পিটেল, ঘৰ নহয় নহয়। ইয়াত বহুতৰে সন্তান আছে। কাৰোবাৰ কেঁচুৱাই কান্দিছিল চাগে, সেইটো তোমাৰ কেঁচুৱা নহয়। যিয়ে নোকোৱা কিয়, মই মোৰ সন্তানৰ কন্দা মাত শুনিছোঁ। মই সেইটো কথা কেতিয়াও অবিশ্বাস নকৰোঁ। মোৰ সন্তান জীয়াই আছে। এইখন প্ৰাইভেট হস্পিটেল, ইয়াত তোমাৰ চিকিৎসা হৈছে। তুমি ইয়াত হুলস্থুল নকৰিবা, ইয়াৰ ডক্তৰ নাৰ্ছবোৰে বেয়া পাব নহয়।
এইবোৰ কি কথা কৈছা? মই মোৰ সন্তানক হেৰুৱাইছো আৰু মই নিচিঞৰিম? মই পাগল হৈ যাম এতিয়া। মোক মোৰ সন্তানটো লাগিবই। কোনো কাৰণতে মই মোৰ সন্তানক এৰি নিদিওঁ। মই তাক লৈহে যাম ইয়াৰ পৰা। হেৰা, সেইবোৰ পাগলামি নকৰিবা। ডক্টৰে স্পষ্টকৈ কৈছে মোক তোমাৰ মৃত সন্তান জন্ম হৈছে বুলি। মোৰ মৃত সন্তান কেতিয়াও জন্ম হ'বই নোৱাৰে। মোৰ গৰ্ভত থকা সন্তানটি কেনেকৈ আছে মই নাজানিম নেকি? মোক মোৰ সন্তান লাগিবই। ডক্টৰে লৈ গ'ল মোৰ সন্তানটি। মোক লাগিবই মোৰ সন্তান। তুমি একো বুজি নোপোৱা, গাঁৱলীয়া ভূত। সেইকাৰণে তোমাৰ পৰা ডক্টৰে সন্তান লৈ গুচি গ'ল আৰু তুমি একোৱে কৰিব নোৱাৰিলা। মোক মোৰ সন্তান লাগিবই। তেনেকুৱা একো নহয় অ'। তুমি এনেই ইমান হাহাকাৰ কৰিছা। সেইবোৰ কথা এতিয়া ধৰি থাকিব নালাগে দিয়া। এইবাৰ যি হ'ল হ'ল। পাছত আমাৰ ভাল দিন আহিলে আমি আকৌ চেষ্টা কৰিম। এতিয়া আৰু এইবোৰ কান্দা কুটা নকৰিবা। আমি ঘৰলৈ যাওঁগৈ ব'লা। মোৰ সন্তানটো জীয়াই আছে। মোৰ অন্তৰে কৈ আছে সি জীয়াই আছে। সি কেতিয়াও নুঢুকায়। মই বুজি পাইছোঁ তোমাৰ অৱস্থাটোৰ কথা, কিন্তু কি কৰিম কোৱা? ইয়াত এনেকৈ হুলস্থুল নকৰিবা। সেনেকৈ তুমি হাহাকাৰ কৰিলে সেইবোৰ ডক্টৰ হাত দীঘল মানুহ, আমাক আকৌ জেলত ভৰাবগৈ। একো চিন্তা কৰিব নালাগে দিয়া। কেইদিনমান মনটো বেয়া লাগিব, কিন্তু লাহে লাহে সকলো ঠিক হৈ যাব। আমিতো বজাবাজি নহয়, ভগৱানেতো আমাক বজাবাজি কৰি পঠোৱা নাই এই পৃথিৱীলৈ। আকৌ চেষ্টা কৰিম দিয়া, ভাল দিন আহক। কিন্তু মোৰ সন্তানটো। নাকান্দিবা আৰু কান্দা কুটা বন্ধ কৰা। তোমাৰ যিমান দুখ লাগিছে, তোমাৰ যিমান বেয়া লাগিছে, সেই একে দুখ মোৰো লাগিছে। মই এতিয়া এনেকৈ তোমাৰ দৰে কান্দি কুটি থাকিলে হ'ব জানো? তোমাৰ গৰ্ভত থকা সন্তানটি ময়োতো বিচাৰিছিলোঁ, বা দুইজনীয়েতো সমানেই আশা কৰিছিলোঁ। কিন্তু ভগৱানৰ যি ইচ্ছা সেয়াতো হ'বই। সেইটোতো আমি নোহোৱা কৰিব নোৱাৰোঁ। দিয়া হ'ব দিয়া, এতিয়া এনেকৈ কান্দা কুটা কৰি মন বেয়া কৰি থাকিব নালাগে। আমি ঘৰলৈ যাওঁগৈ ব'লা। সেয়া, তুমি মানে এতিয়াও কান্দি আছা? তুমি এনেকৈ কান্দি কুটি থাকিলে কি হ'ব বাৰু কোৱাচোন? মোৰ মানে ঘৰটোলৈ আহিবলৈকে মন নোযোৱা হৈ গৈছে। তুমি এনেকুৱাখন কেলে কৰি থাকা বাৰু? তুমি সকলো জানি বুজিও মোক আকৌ প্ৰশ্ন কৰিছা মই কেলে এনেকুৱাখন কৰি আছো? তুমি এনেকুৱাখন কৰি থাকিলেই আমাৰ সন্তানকে আকৌ ঘূৰি আহিব নেকি? মই নাজানো, কিন্তু মোৰ মনে কয় মোৰ সন্তান জীয়াই আছে। মোৰ ওচৰে পাজৰে ক'ৰবাত আছে। তুমি জানা নেকি বাৰু আমাৰ সন্তান ক'ত আছে? মোক এবাৰ লৈ যোৱা তাৰ ওচৰলৈ। পাগল হৈছা তুমি? কি এইবোৰ পাগল আমি কৰিবলৈ লৈছা? মই মোৰ সন্তানক পাহৰিবলৈ পৰা নাই অ'। সি জন্ম হৈ কান্দিছিল, সেই মাতটো মোৰ কাণত বাজি থাকে। মই শুনি থাকো সেই মাতটো। এইবোৰ সকলো তোমাৰ ভ্ৰম, বুজিছা? এইবোৰ ভ্ৰমৰ বাহিৰে একো নহয়। তুমি পাগল হৈছা। সন্তানকৈ পাগল হ'বলৈ ধৰিছা। মই তোমাৰ লগত আছোৱেই দেখোন। মই থকাৰ পাছত তুমি এইবোৰ কেলে কৰি থাকিব লাগে? তুমি আছা, কিন্তু মোৰ সন্তান নাই মোৰ লগত। সেয়া, আকৌ ঘূৰি ঘূৰি গৈ একেটাই কথা। মই কিন্তু তোমাক কৈ দিছোঁ, তুমি এনেকৈ থাকিলে অতি সোনকালে মোকো হেৰুৱাই পেলাবা। ঘৰটোলৈ আহিবলৈকে মন নোযোৱা হৈছে। এনেকুৱা মন যায় যেন ক'ৰবাতে অকলে অকলে গুচি যামগৈ, ক'ৰবাত অকলে অকলে থাকিমগৈ। দিন বাগৰি যোৱাৰ লগে লগে মানুহৰ দুখবোৰ পাতল হ'ব লাগে। পুৰণি কথাবোৰ অকণমান পাহৰি যাবলৈ চেষ্টা কৰিব লাগে। কিন্তু তুমি নাই, সেই একেটা কথাকে সদায় ধৰি থাকা। সেই একেটা কথাৰ লগতে সদায় কান্দি থাকা। মই কি কৰিম কোৱা? মই মোৰ সন্তানক কেনেকৈ পাহৰোঁ? 9 মাহ 10 দিন মই তাক মোৰ গৰ্ভত ৰাখিছোঁ। সি জন্ম হৈছে, তাৰ কন্দা মাত শুনিছোঁ। তাৰ পাছত সকলোৱে কৈছে মোৰ সন্তান নাই এই পৃথিৱীত। মই এইষাৰ কথা কেনেকৈ মানি ল'ম? মোৰ অন্তৰে দেখোন মানিয়েই নলয়। মই সঁচাকৈ কৈছোঁ, তুমি কিন্তু সলনি হোৱা। তুমি যদি সলনি নোহোৱা, মোকো হেৰুৱাই পেলাবা। নাই মই মোৰ সন্তানক হেৰুৱাই বহুত কষ্ট পাইছোঁ। মই তোমাক হেৰুৱাব নিবিচাৰোঁ। ঠিক আছে, আজিৰ পৰা মই এটা নতুন জীৱন আৰম্ভ কৰিম। মোৰ জীৱনলৈ যে কোনোবা সন্তান আহিছিল, সেইবোৰ কথা মই পাহৰি যাম। আমি আগৰ দৰে জীয়াই থাকিম। দুয়ো কাৰণেই জীয়াই থাকিম। এইজনীহে মোৰ লখিমীজনী। এতিয়াহে মোৰ মন পচন্দৰ কথাবোৰ কৈছা। আমি দুয়ো কাৰণেই জীয়াই থাকিম, আৰু ভাল দিন আহিলে, ভাল সময় আহিলে আমি পাছত কিবা বেলেগ চিন্তা কৰিম। কিন্তু এতিয়া আমি দুয়োকে সময় দিয়া উচিত, কাৰণ আমাৰ দুয়োৰে সমান দুখ। নালাগে, মোক আৰু সেইবোৰ সপোন নেদেখুৱাবা। মই আৰু সন্তান জন্ম দিব নিবিচাৰোঁ। এই পৃথিৱীখন বহুত নিষ্ঠুৰ। এই পৃথিৱীখনৰ ধনী মানুহবোৰে দুখীয়া মানুহৰ লগত যি টি কাম কৰিব পাৰে। আৰু ডক্টৰবোৰ ভগৱান নহয়। সিহঁতবোৰ জমকাল, সিহঁতক মই জমৰ লগত তুলনা কৰিছোঁ। দিয়া হ'ব দিয়া, ইমান দুখ নকৰিবা। কি কৰিবা আৰু, সেইবোৰ সকলো ভাগ্যৰে লিখন। কৰিবলৈতো বহুতেই মন যায়, কিন্তু নোৱাৰোঁ।
টকা পইচা নাই কাৰণে হাত খাবতি থুপি খাই সেই ৰুমটোতে কান্দি থাকোঁ। দিয়া হ'ব দিয়া, আৰু কান্দা কোটাখন কৰি থাকিব নালাগে। তুমি জানানে মই সেই আগৰ মানুহজনীক কিমান মিছ কৰোঁ? সেই আগৰ মানুহজনীয়ে মোক কিমান মৰম কৰিছিল, কিমান যত্ন কৰিছিল। সেই মানুহজনী লগ নোপোৱা মই কিমান দিন হ'ল। তুমি যে কিমান সলনি হৈ গ'লা। মই তোমাক সেই আগৰ ৰূপটোত বিচাৰোঁ। সেইটো ৰূপ মোৰ একেবাৰে ভাল নালাগে। প্লিজ তুমি সেই আগৰ ৰূপটোলৈ আহা। চেষ্টা কৰিম। মই আকৌ নতুনকৈ জীৱনটো জীয়াবলৈ চেষ্টা কৰিম। আৰু মই তোমাৰ লগত থাকিম, সদায় থাকিম। তুমি কেৱল চেষ্টা কৰা। তোমাক আগুৱাই লৈ যোৱা দায়িত্ব মোৰ।